হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। মই আয়ুষ, আপোনালোকে চাই আছে MLD ক্ৰিয়েশ্যন। জনপ্ৰিয় জীৱন নদীৰ ঢৌ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটোত ৰাহুল আজি মাতুহঁতৰ ঘৰলৈ যাব। আৰু আপুনি মোৰ ঘৰৰ মানুহৰ মনটোৰ লগত কিয় খেলিলে? এতিয়া মাক কেনেকৈ বুজাওঁ? যদি বেয়াই পাইছিলা তেতিয়াহ'লে মোৰ মাৰ আগত কিয় বিয়াৰ কথা ওলাইছিলা বুলি প্ৰশ্ন কৰিব। আৰু তেতিয়া এই সকলোবোৰ কথা দেউতাকৰ আগত ক'ম বুলি ক'বলৈ ওলাব। আৰু তেতিয়া মাতুৱে হাতযোৰ কৰি নক'বলৈ ক'ব। আৰু তাৰপিছত দেউতাক মাতুৰ ওচৰলৈ আহিব আৰু কোন আহিছিল বুলি সুধিব। আৰু তেতিয়া মাতুৱে ৰাহুলৰ কথা ক'ব, আৰু এতিয়া আমাৰ ফেক্টৰীও নাই, তাৰ চাকৰিও নাই। প্ৰথমতে ষ্টেবল হৈ লওঁ, এতিয়াই বিয়াৰ কথা ভবাটো উচিত নহ'ব বুলি কৈছিল। আৰু তেতিয়া দেউতাকে সিটো মোৰ আগত তেনেকৈ কথা পতা নাছিল বুলি মাতুক সুধিব। এতিয়া বাৰু দেউতাকে সঁচা কথাটো গম পাবনে? দেখিবলৈ পাব আজিৰ খণ্ডটোত। আজিৰ খণ্ডটোত ৰাহুলে দাদাকৰ আগত তহঁতে মোক কেইদিনমানৰ সময় দে, মই মাক কিবা কৰি বুজাই ল'ম। মাথো তই জোৰ কৰিলে অনুহঁতৰ ঘৰত যাব নিদিবি, নহ'লে মা গ'লে সকলো কথা গম পাই যাব। আৰু মায়ে মনত বহুত কষ্ট পাব, কাৰণ মায়ে তাইৰ উত্তৰটোৰ কাৰণে বাট চাই আছে। মোক বাৰে বাৰে সুধি আছে এতিয়া সিহঁত বাহিৰত যোৱা বুলি কৈছোঁ। মাৰ মনত বহুত দুখ পাব। মানুহে মনটোৰ লগত কেনেকৈ খেলিব পাৰে দাদা বুলি কান্দিব, আৰু তেতিয়া দাদাকে সাৱটি ধৰা দেখিবলৈ পাব। এতিয়া বোৰ দাদাকে ৰাহুলক কি ক'ব? এই সকলোবোৰ জানিবলৈ জীৱন নদীৰ ঢৌ ধাৰাবাহিকখন চাই থাকক। আপোনালোকে জীৱন নদীৰ ঢৌ ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই, লাইক এটা কৰি দিব। আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।